প্ৰথম প্ৰশ্ন অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল অপশ্যন মোহাম্মদ সালাহ আকবৰ হায়দৰি বি ফৈজল আলী চি জয়ৰাম দাস দৌলতৰাম ডি মিষ্টাৰ প্ৰকাশ শুদ্ধ উত্তৰ এ মোহাম্মদ সালাহ আকবৰ হায়দৰি গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল অপশ্যন এ মুকেশ আগৰৱাল বি আনন্দ প্ৰকাশ তিৱাৰী চি হীৰেন চন্দ্ৰনাথ ডি জ্যোতিষ্ময় চক্ৰৱৰ্তী শুদ্ধ উত্তৰ ডি জ্যোতিষ্ময় চক্ৰৱৰ্তী কোনজন অসমীয়া সাহিত্যকক উপন্যাস সম্ৰাট বুলি জনা যায় অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ বি ৰজনীকান্ত বৰদলৈ চি লক্ষ্মীনাথ বেজবৰুৱা ডি হৰশচন্দ্ৰ গোস্বামী শুদ্ধ উত্তৰ বি ৰজনীকান্ত বৰদলৈ কোচবেহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল অপশ্যন এ ইছমাইল সিদ্দিকী বি চন্দসাই চি কবিৰ ডি আলী মেক শুদ্ধ উত্তৰ বি চন্দসাই ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন অপশ্যন এ মিথু বৰুৱা বি মনালিছা বৰুৱা মেহতা চি অংকুশিতা বড়ো ডি হিমা দাস শুদ্ধ উত্তৰ চি অংকুশিতা বড়ো ঐতিহাসিক দাণ্ডী মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল অপশ্যন এ লীলাধৰ বৰুৱা বি বিষ্ণুৰাম মেধি চি নবীন চন্দ্ৰ বৰদলৈ ডি চন্দ্ৰধৰ বৰুৱা শুদ্ধ উত্তৰ এ লীলাধৰ বৰুৱা ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল অপশ্যন এ 1831 চনৰ 15 আগষ্ট বি 1820 চনৰ 1 জানুৱাৰী চি 1826 চনৰ 24 ফেব্ৰুৱাৰী ডি 1824 চনৰ 26 ফেব্ৰুৱাৰী শুদ্ধ উত্তৰ চি 1826 চনৰ 24 ফেব্ৰুৱাৰী কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল অপশ্যন এ বজ্ৰকুমাৰ নেহেৰু বি বিষ্ণু সহায় চি সৈয়দ ফৈজল আলী ডি জয়ৰাম দাস দৌলতৰাম শুদ্ধ উত্তৰ ডি জয়ৰাম দাস দৌলতৰাম দক্ষিণ পূৰ্ব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা বি ধ্ৰুৱজ্যোতি বৰা চি মামণি ৰয়ছম গোস্বামী ডি ভূপেন হাজৰিকা শুদ্ধ উত্তৰ চি মামণি ৰয়ছম গোস্বামী কোনখন চহৰত অসমৰ প্ৰথম CNG ষ্টেচন উদ্বোধন কৰা হয় অপশ্যন এ ডিব্ৰুগড় বি তেজপুৰ চি যোৰহাট ডি গুৱাহাটী শুদ্ধ উত্তৰ এ ডিব্ৰুগড় শংকৰদেৱে লিখা সকলো গ্ৰন্থৰ ভিতৰত আটাইতকৈ সৰু গ্ৰন্থখন হ'ল অপশ্যন এ ল'ৰা বন্ধু বি গুণমালা চি কীৰ্তন ঘোষা ডি কালিয়া দমন শুদ্ধ উত্তৰ বি গুণমালা কোনখন চহৰক উত্তৰ পূৰ্বৰ গেটৱে বুলি কোৱা হয় অপশ্যন এ যোৰহাট বি ডিব্ৰুগড় চি গুৱাহাটী ডি তিনিচুকীয়া
শুদ্ধ উত্তৰ চি গুৱাহাটী। কোনজন স্বতন্ত্ৰ কৰ্মীক ত্যাগবীৰ বুলি জনা যায়? অপশ্যনছ এ হেম বৰুৱা, বি কুলাধৰ চলিহা, চি কুশল কোঁৱৰ, ডি নবীন চন্দ্ৰ বৰদলৈ। শুদ্ধ উত্তৰ এ হেম বৰুৱা। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? অপশ্যন এ মৌচাক, বি সফুৰা, চি ল'ৰা বন্ধু, ডি প্ৰান্তিক। শুদ্ধ উত্তৰ চি ল'ৰা বন্ধু। শ্ৰী সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? অপশ্যন এ ধুবুৰী, বি গোৱালপাৰা, চি দৰং, ডি চিৰাং। শুদ্ধ উত্তৰ বি গোৱালপাৰা। অসমীয়া দৈনিক ইংৰাজী কাকত ডি আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ প্ৰফুল্ল গোবিন্দ বৰুৱা, বি ৰাধা গোবিন্দ বৰুৱা, চি শিৱপ্ৰসাদ বৰুৱা, ডি ধীৰেন্দ্ৰনাথ বেজবৰুৱা। শুদ্ধ উত্তৰ বি ৰাধা গোবিন্দ বৰুৱা। শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া অভিনেত্ৰী কোন? অপশ্যন এ হিমা বিশ্বাস, বি পূৰ্ণিমা পাঠক, চি আইদেউ সন্দিকৈ, ডি মলয়া গোস্বামী। শুদ্ধ উত্তৰ ডি মলয়া গোস্বামী। অসমৰ সিংহ মানুহ বুলিও জনা যায়। অপশ্যন এ নবীন চন্দ্ৰ বৰদলৈক, বি গোপীনাথ বৰদলৈ, চি মণিৰাম দেৱনক, ডি ৰাধা গোবিন্দ বৰুৱাক। শুদ্ধ উত্তৰ ডি ৰাধা গোবিন্দ বৰুৱাক। গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন এ 1960 চনত, বি 1947 চনত, চি 1970 চনত, ডি 1950 চনত। শুদ্ধ উত্তৰ চি 1970 চনত। ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন, কিমান চনত অসম সন্থা গঠন কৰা হৈছিল? অপশ্যন এ 1902 চনত, বি 1903 চনত, চি 1904 চনত, ডি 1905 চনত। শুদ্ধ উত্তৰ বি 1903 চনত। ধন্যবাদ।